নমস্কাৰ, মই বিনীতা ডিগবৈৰ পৰা কৰ্মজাগৰণৰ এক নতুন প্ৰচেষ্টা জুহাল মহিলা আৰু যুৱতী কেটাৰিং দল ডিগবৈ। মোৰ এই চেনেলটো নতুনকৈ খুলিছোঁ বাৰু। ফেচবুক বা ইনষ্টাত মোৰ আছে। বাকী আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি এই যুৱতী আৰু মহিলাসকলক লৈ, যিহেতু মই 5 বছৰৰ আগতে এই দলটি আৰম্ভ কৰিছিলোঁ, বৰ্তমান 45গৰাকীমান মহিলা আৰু যুৱতী অন্তৰ্ভুক্ত হৈ আছে। যোনে যেনেকৈ বিচাৰে, যিমান সংখ্যক বিচাৰে তেনেকৈ দিবলৈ আমি সাজু আছোঁ। অতিথিসকলে আপ্যায়নৰ বাবে আমি সদায় সাজু। আৰু এইখিনিতে জনাই থওঁ, যিখন বিয়াত আমি টাই আহোমৰ এই সাজযোৰ পৰিধান কৰি গৈছোঁ, তেওঁলোক আহোম জনগোষ্ঠীয় লোক আৰু তেওঁলোকৰ অনুৰোধতে আমি এই জাতীয় সাজযোৰ পিন্ধি যাওঁ। আচলতে বহুতকেইখন বিয়া তেনেকুৱা হৈছে, সকলোৱে নিজৰ নিজৰ জনগোষ্ঠীয় সাজসমূহ বিচাৰে আৰু যোনে যেনেকৈ বিচাৰে আমি তেনেকৈ পৰিধান কৰি যাওঁ। আৰু এইখন আছিল ডিগবৈৰ আমাৰ পৰিচিত বিৰাজ ৰাজকোঁৱৰ ভাইটিৰ বিয়া, আৰু তেওঁৰ বিয়া ৰিচেপশ্যন পাৰ্টি আছিল। বহুত কেইগৰাকী মহিলা আৰু যুৱতী আমি এই কামটো আগবঢ়াই নিলোঁ অতিথিসকলে আপ্যায়নৰ বাবে। প্ৰায় 14গৰাকী মহিলা আৰু যুৱতী আছিল। এয়া কাম কৰি থকা সময়ৰ কিছু দৃশ্য আপোনালোকক আগবঢ়ালোঁ। আৰু 30 নৱেম্বৰত যিহেতু বহুত বিয়া আছিল, আৰু সেইদিনা আমাৰ দুটা ঠাইত এই কেটাৰিঙৰ কাম হৈছিল। অন্যখন বিয়া মই দেখাম। আৰু এইখন হৈ আছিল ডিগবৈ লুইশিল্পী সমাজৰ ভৱনটোতে। আৰু এইদৰে শেষত আমাৰ মহিলা আৰু যুৱতীসকলক আমাৰ এই গামোচাৰে সন্মান জনাই সঁচাকৈ খুব এটা সুন্দৰ পদক্ষেপ। আচলতে মোৰ লগতে যিহেতু আমাৰ এই মহিলা আৰু যুৱতীসকলক এই সন্মান দিয়াৰ বাবে বিৰাজ ৰাজকোঁৱৰ পৰিয়াললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কাৰণ এই গামোচাখনৰ জৰিয়তে আমাৰ আৱেগ, আমাৰ স্বাভিমান জড়িত হৈ আছে। খুব সন্মানীয় এটা বস্তু, সঁচাকৈ খুব ভাল লাগিল। এতিয়া আহোঁ দ্বিতীয়খন বিয়ালৈ। এই বিয়াখন আছিল গোৰ্খা সম্প্ৰদায়ৰ সঞ্জয় ছেত্ৰীৰ তেওঁৰে ছোৱালীৰ বিয়া আছিল। তাত তেওঁলোকে বিচাৰিছিল তেওঁলোকৰ এই জাতীয় সাজযোৰ পিন্ধি যোৱা। পোনপ্ৰথমবাৰ মই এই সাজযোৰ পৰিধান কৰাই আমাৰ এই মহিলা যুৱতীসকলক লৈ গৈছিলোঁ। প্ৰায় 16গৰাকী আছিল। আৰু সেইটো গধূলি বেলাৰ এইখন বিয়াৰ টাই আহোমৰ সাজ, আৰু এইখন গোৰ্খা সম্প্ৰদায়ৰ আমাৰ নেপালী সাজত এয়া আমাৰ যুৱতীসকলে কাম কৰি গ'ল। আশা ৰাখিছোঁ ৰাইজে ভাল পাব, আদৰি ল'ব। ধন্যবাদ।